তো গাইজ চাই লওক আপোনালোকে এটা নতুন এম্প্লিফায়াৰ ডিজে সিৰিজৰ 2500 এম্প্লিফায়াৰ। হাই গাইজ, গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ। তো ভোগালী বিহু যিহেতু আজি 13 তাৰিখ, তো ভোগালী বিহুৰ সকলোকে উৰুকাৰ শুভেচ্ছা থাকিল মোৰ ফালৰ পৰা। আৰু এতিয়া মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ লখিমপুৰ পুখুৰীৰ পৰা। মানে আমি ল'ব আহিছিলোঁ এতিয়া মাছ, তো চাব পাৰে আপোনালোকে। তো এতিয়া মানে মাছ দিছে আগত, তাতে যাম এতিয়া ল'মগৈ। এতিয়া কথা হ'ল আমি মানে ডাঙৰ মাছ ল'ব আহিছিলোঁ 10-12 কিলো মানৰ। তো এতিয়া ইয়াত চাগে ডাঙৰ মাছ নাই, 5 কিলো হাইচ বুলি কৈছে। তো এবাৰ চাম তাতে সুধি, যদি ডাঙৰ মাছ আছে লৈ যাম। সৰু মাছটো কি কৰে তো দেখাইছোঁ। আৰু ইয়াৰ পৰা চিধা গাঁৱত যাম। গাঁৱত ধুনীয়াকৈ গাহৰি কাটিব ৰাইজে মিলি, ধুনীয়াকৈ খাম, দেখাম আপোনালোকক। আৰু কি কি চাউণ্ড যাব আজি বাহিৰত, গোটেইখিনি যি পাৰোঁ দেখাব চেষ্টা কৰিম। তো আপোনালোকে চাই থাকক, দেখাইছোঁ গাইছ। আৰু এতিয়া এইফালে লাহে লাহে মানে পোহৰ হ'ল, চাব পাৰে আপোনালোকে। ধুনীয়া মানে চাব পাৰে, একদম লখিমপুৰ পুখুৰীৰ পৰা ৰাতিপুৱাই দেখাই দিছোঁ আপোনালোকৰ। ভিউটো কেনেকুৱা লাগিছে চাই লওক এবাৰ। তো উৰুকাৰ দিনাখন এটা ৰাতিপুৱা ধুনীয়া এটা ভিউ দি দিছোঁ। আৰু এইফালে আমাৰ লগকেইটা আহিছে মাছ ল'বৰ কাৰণে। মাছ লৈ যাম না কি কোৱা? হা, মানে আমাৰ ডাঙৰ চাই লাগিছিল, এতিয়া ইমান ডাঙৰ নাই বোলে। 6-7 কেজি মানুহহে পাম চাগে, দুটা লৈ যাম আৰু যদি পাওঁ। তো আমি যিহেতু ক্লাবৰ মানুহ খাম না, বহুতকেইটা মানুহ হৈ যাব। তো সৰু মাছ নিলেও কাম নহয়, ডাঙৰ লাগে মানে, ডাঙৰ মাছ খাব ইচ্ছা আছে। তো এতিয়া চাওঁ কি হয়, কথা পাতিম। এতিয়া অলপ দেৰিকৈ দিম বুলি কৈছে, মানে 6:30 মানত দিম বুলি কৈছে। তো এতিয়া আগলৈকে যিমান পাৰোঁ অলপ ঘূৰি লওঁ এইফালে। তো বহুত ডাঙৰ, এই এনেকৈ ঘূৰিব লাগিব, যদি ঘূৰা যায় একদম ঘূৰি 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 আহিব লাগিব। তো গোটেইখিনি নাযাওঁ, এনেই আধালৈকে যাম আৰু তাতলৈকে মাছ মাৰিছে, সিফালে যাওঁ। আৰু এতিয়া ইফালে আহিছে মানে মাজত মাছ উঠাইছে, চাব পাৰে আপোনালোকে ইয়াতে। ইফালে চাব পাৰে আপোনালোকে। আৰু এতিয়া আমি মানে কুপন ললো, তো মানে দাদাই তাতে কুপন ল'ব এতিয়া, য'ত নেকি কুপন দিছে। এতিয়া মাছটো ল'ম আৰু কি ল'ম বাৰু দেখাম আপোনালোকক। এইফালে চাব পাৰে। আৰু এতিয়া আমি লখিমপুৰ পুখুৰীৰ পৰা আহি পালোঁ, কিন্তু মাছটো অনা নহ'ল, মানে মাছটো নাপালোঁ। যিহেতু মোৰ ডাঙৰ মাছ লাগিছিল ক্লাবত খাবৰ কাৰণে, বহুত মানুহ না, তো লৈ অহা নাই আৰু। তো এইফালে আমি মাংস পৰি আছোঁ এতিয়া, চাব পাৰে আপোনালোকে, বান্ধি দিয়া আছে। আৰু সেইফালে মাংস কটা হ'লে মানে আজিতো চাফা কৰাখিনি সেই দেখা নাপালোঁ আৰু। তো বাৰু মই দেখাই দিম আপোনালোকক, দুটামান ক্লিপ লগাই দিম বাৰু ধুনীয়াকৈ কাটি থকা। তো আগৰ মাংসৰ উৰুকাৰ ভিডিঅ'টো চাইছে গমেই পায় আপোনালোকে, চাব পাৰে। মানে ভাগ কৰিব আৰু কিমানখিনি আমাৰ মানে ৰাইজৰ কেইঘৰ আছে, সেইটো হিচাপত ভাগ কৰি কিনে মাংসটো পকাব। তো এতিয়া এইফালে চাব পাৰে। তো আৰু কি কি হয়, কি কি কৰোঁ দেখাইছোঁ আপোনালোকক, তো চাই থাকোঁ। আৰু এতিয়া আমাৰ মাংসটো পূৰা হৈ গ'ল, তো চাব পাৰে। টেষ্ট কৰিছোঁ, মজা না, মজা, একদম মজা, টেষ্টি হয়। আৰু এইফালে মাংস ভগাব এতিয়া, আৰু এইফালে চুপাৰী বনাব আৰু আমাৰ এইফালে ভাবিদা এই চুপাৰী বইল কৰিছে ইয়াতে, চাব পাৰে আপোনালোকে, দেখাম আপোনালোকক। আৰু আমাৰ ভেলাঘৰত আজি যিহেতু মাছখন হ'ল, ছাগলী খাম আৰু খাহী ছাগলী এটা দেখাম আপোনালোকক। একদম তামাম এনজয় মানে, চাউনো বজাম ধুনীয়াকৈ, কি বজাম দেখাম আপোনালোকক। আৰু এতিয়া এইফালে মাংস ভাগ কৰা হৈ গ'ল, তো চাব পাৰে এটা এটা কৰি দিছে আৰু। তো ময়ো লৈ ল'লোঁ ইয়াতে। আৰু এতিয়া আমি ভেলাঘৰত ছাগলী কেইটা দেখাইছোঁ আপোনালোকক। আৰু এতিয়া ভেলাঘৰত আহিলোঁ, আৰু এইফালে ছাগলীও আমাৰ মাৰা হৈ গ'ল, মানে এইফালে কাটিছে ছাগলী, চাব পাৰে। তো এতিয়া ধুনীয়াকৈ কাটিং চলি আছে, তো এইফালে চাব পাৰে। আৰু এইফালে আমি ভেলাঘৰত কি চাউণ্ড লগাইছোঁ মই দেখাইছোঁ আপোনালোকক। দুটা টপ ৰাখিছোঁ ভেলাঘৰত, যিফালে SRX 725 চিৰিজৰ 700 ৱাটৰ। আৰু এইটো এম্প্লিফায়াৰ ৰাখিছোঁ ইয়াতে, যিটো নেকি ষ্টুডিঅ' মাষ্টাৰৰ DJ 2500 এম্প্লিফায়াৰ হয়, দেখাইছোঁ ৰ'ব আপোনালোকক। তো চাব পাৰে, এইটো ষ্টুডিঅ' মাষ্টাৰৰ DJ 2500 পাৱাৰ এম্প্লিফায়াৰ হয়। আৰু এই এম্প্লিফায়াৰটো মই নতুন লৈছোঁ, যদি আপোনালোকে গম পায়। এইটো এম্প্লিফায়াৰ মানে মই নতুন লৈছোঁ, আৰু মই এইটো আনবক্সিং ভিডিঅ' বনোৱা নাই, এটা সৰুকৈ বাৰু ক্লিপ দি দিছোঁ আপোনালোকে চাই লওক। মই লৈছিলোঁ 31 ডিচেম্বৰ দিনাখন ৰাতি লৈছিলোঁ এইটো এম্প্লিফায়াৰ, চাই লওক আপোনালোকে, ক্লিপটো লগাই দিছোঁ। তো গাইজ আজি হ'ল 31 ডিচেম্বৰ। তো আজি মানে মই এটা এম্প্লিফায়াৰ লৈছোঁ, যিটো নেকি DJ চিৰিজৰ 2500। আৰু আজিৰ ভিডিঅ'টো মানে এই ক্লিপটো কেতিয়া দিওঁ নাজানো মানে, তো বহুত পইচা প্ৰব্লেম চলিছে, হ'লেও মানে কিবাকৈ টানি টনি লৈছোঁ আৰু। তো দেখাম বাৰু আপোনালোকক। তো গাইজ আনবক্সিংটো কৰি দেখালোঁ আপোনালোকক। তো এতিয়া এইটো চাব পাৰে আপোনালোকে, নতুন এম্প্লিফায়াৰ DJ চিৰিজৰ, চাব পাৰে আপোনালোকে DJ 2500। তো ইয়াৰ মেনুখন চাব পাৰে আপোনালোকে। তো পিছত দেখাম বাৰু আপোনালোকক কেনেকুৱা কি হয়। তো আজি বিশেষ টাইম নাই যিহেতু, আৰু এই ভিডিঅ' ক্লিপটো কেতিয়া দিওঁ
ঠিক নাই আৰু ক'ত লৈছোঁ বাৰু মই পিছত ক'ম আপোনালোকক আজিৰ ভিডিঅ'টো নকওঁ তো এতিয়া এইটো মানে চাই লওঁ আৰু কাৰেণ্ট দি চাওঁ ঠিক আছে নাই বাকী পিছত লৈ যাওঁ মানে প্ৰগ্ৰাম যিটো মোৰ চলি আছে তাতে ইমাৰ্জেঞ্চি মানে এম্প্লিফায়াৰ লাগে তো দেখাইছে তো গাইজ চাই লওক আপোনালোকে এটা নতুন এম্প্লিফায়াৰ DJ চিৰিজৰ 2500 এম্প্লিফায়াৰ এইটো মানে মই টপ বজাবৰ কাৰণে লৈছোঁ আৰু ইয়াত ল' 650ও বজাব পৰা যায় আৰু SWX 810 ল'টোও বজাব পৰা যায় এইটোত তো চাব পাৰে আপোনালোকে ব্ৰেণ্ড নিউ একদম মজা লাগিছে তো গাইজ আপোনালোকে দেখা পালে ধুনীয়াকৈ দেখাই দিলোঁ তো 31 ডিচেম্বৰ দিনাখন মানে হঠাৎ মোৰ লগা হৈ গৈছিল তো এইটো ল'ব লগা হৈছিল পুৰা ৰাতি গৈছোঁ আৰু লৈ আহিছোঁ এইটো এম্প্লিফায়াৰ আৰু এতিয়া মানে য'ত নেকি মোৰ প্ৰগ্ৰাম চলি আছে কাচিতল নে ক'ত তাতে যাব চেষ্টা কৰিম তাতে মানে লগটো গৈছে প্ৰগ্ৰামটো চলাবৰ কাৰণে তো কি বাৰু দেখাম আৰু আপোনালোকক এনে তাতে গৈ পেলাই যিহেতু মই দেখাইছিলোঁ আপোনালোকক তাতে কি লৈ গৈছে কি এম্প্লিফায়াৰ দিছোঁ তো গোটেইখিনি জানে কিন্তু মই হ'লেও দেখাওঁ আপোনালোকক বা আপোনালোকক কৈ প্ৰগ্ৰামৰ ভিডিঅ'ত অকণমান দেখাবি বুলি তো যদি পাৰোঁ যাম দেখাম আপোনালোকক আৰু যদি নোৱাৰোঁ ইয়াতে বাৰু দেখাইছোঁ আৰু যিটো নেকি মই এম্প্লিফায়াৰ ল'লোঁ সেই এম্প্লিফায়াৰটো কিমান দাম লৈছে বা ক'ত লৈছোঁ যদি জানিব ইচ্ছা আছে আপোনালোকৰ বা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব মই ধুনীয়াকৈ আপোনালোকক ৰিপ্লাই কৰি দিম কিমান লৈছে কি লৈছে ক'ত লৈছে মানে কি ক'ত লৈছোঁ মই কথাখিনি অলপ স্পীড কৈছোঁ মানে অলপ দৌৰা কৰিছোঁ সেইকাৰণে মানে হাহাকাৰ যে মানে কথাখিনি মোৰ অলপ স্পীড হৈ গৈছে আৰু তো এইফালে আমাৰ ভেলাঘৰটো চাব পাৰে ইয়াতে বনাইছিলোঁ আমি ক্লাবৰ তো এইফালে চাব পাৰে তো মিনিমাম 60 মান মানুহ হয় 60 নহয় বাৰু 50 মান হৈ যায় তো এতিয়া দেখাই আছোঁ আপোনালোক ধুনীয়াকৈ পুৰা বহুত মানুহ হৈ যাব ৰাতি তো এইফালে লগাইছোঁ দুটা পাৰ লাইট চাব পাৰে আপোনালোকে পাৰ লাইট এটা হেল'জেন দিছোঁ এইফালে এটা টিউব লাইট দি দিছোঁ আৰু এইফালে এতিয়া মাংসৰ কাটিং চলি আছে দেখাবলৈ আৰু এতিয়া মই যদি প্ৰগ্ৰেমত যাওঁ দেখাম আপোনালোকক তো চাই থাকক আৰু এতিয়া এইফালে আমাৰ ভেলাঘৰ খানা হৈ আছে ৰেডি তো চাব পাৰে এইটো ছাগলীৰ মাংস আমাৰ ইয়াত ৰেডি তো মছলা চছলা চব ৰেডি হৈ আছে ইয়াত চাব পিঁয়াজ কাটি ৰেডি তো এইফালে চাব পাৰে চাউল তাউল আদি কৰি তো এইফালে আমাৰ ছাগলীৰ চুপাৰিটো বনাই আছোঁ এইফালে আমাৰ বাকৰি বনাইছে তো ইয়াত আছে আমাৰ মাটি দালি বৰ্তমান চাব পাৰে আপোনালোকে তো খাম আৰু মজা তো এইফালে তো চাব পাৰে আৰু মানুহ বৰ্তমান আহি উপস্থিত হৈ আছে তো কেনে ৰাজিদা মজা না একদম লৈ না কেনে এই বাই আমাৰ বাই কিনে বাই বাই তো এইফালে আছে আমাৰ জিতেন দা আমাৰ মিঠু দা এইফালে আছে আমাৰ লাভলি আমাৰ লুকাছ আছে এইফালে আৰু দাদা আছে আমাৰ আমাৰ চুনু মুনু আছে এইফালে নে চুনু তাৰপিছত এইফালে আছে আমাৰ গীত ক'ত গিলে এইটো আমাৰ গীত আজি নাচব ল'ব কিন্তু লেগ পিচ খাবা খালি নহ'ব কিন্তু আৰু এইফালে আহিছে আমাৰ ভৱেশ তো আৰু মানুহ আহিছে ধুনীয়াকৈ খানাটো খাম আৰু ডেন্স চেন্স দিম আৰু দেখাম আপোনালোকক ধুনীয়া কৰি তো চুপাৰ টুপাৰ টেষ্টটো কৰি লওঁ তো এইফালে অমিতা ল'ব গৈছিল মানে মই নালাগে বুলি ক'লোঁ কাৰণ আজি অমিতা আৰু কি আৰু ছাগলী মাংস খাম DJ Rakoba Remix. The best music by DJ Rakoba now. আৰু এতিয়া আমাৰ ভাত খোৱাৰ টাইম তো চাব পাৰে আপোনালোকে পুৰা ভাত দি আছে আমাৰ ইয়াত খাচী মাংস এতিয়া দিছে এইফালে মাটিৰ দালি তো এইফালে আমাৰ ভৱেশ দা লাভলি আমাৰ নগেন দা তো চাব পাৰে কিমান মানুহ আমাৰ এইফালৰ পৰা আদি কৰি গোটেইকেইটা তো আমাৰ এইফালে বুন্তি মেইন মানুহ আমাৰ আজি গিয়াতি আমাৰ আজি ভেলাঘৰৰ মেইন আমাৰ আজি বুন্তি তো আজি তাক বেছিকৈ দিছোঁ আমি নে কি বুন্তি হয় নহয় তো এতিয়া খাই লওঁ তাৰপিছত খাই উঠি আৰু এটা সৰুকৈ ডেন্স এটা দিম ধুনীয়াকৈ দেখাম আপোনালোকক তো সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিলে এনেকৈ বছৰবিলাক ভালে ভালে গৈ থাকক আৰু এতিয়া দেখাই আছোঁ খাই লওঁ ভাতখিনি তো আপোনালোকে চাই থাকক গুড মৰ্ণিং গাইজ তো যোৱাকালি ৰাতি পুৰা ধামাকা পাৰ্টি চাৰ্টি হৈ গ'ল ডেন্স হৈ গ'ল আৰু এতিয়া চাব পাৰে আপোনালোকে চাহ বনাই লৈ আহিছে আমাৰ গাখীৰ চাহ আৰু এইফালে পিঠা আছে তো আমি এতিয়া চাহ খাম ধুনীয়াকৈ ভেলাঘৰটো জ্বলাম আৰু লগ দুজনমান মানে গা ধুব গৈছে আৰু তো এতিয়া আমি চাহটো খাই লওঁ আৰু এইটো ফেচিলিটি কাৰো নাই ভেলাঘৰৰ চাহ ৰাতিপুৱা চাওক চাহ খাই উঠিহে আমি ভেলাঘৰ জ্বলাম তো জ্বলাম ধুনীয়াকৈ দেখাম আপোনালোকক জুই পাব মোৰ লগত একেলগে আপোনালোকেও নাই কি কোৱা ভণ্টি নে তো আমি চাহ খাই লওঁ চাই থাকক আপোনালোকে আৰু এতিয়া মই গা ধুইলোঁ মানে গোটেইকেইটা গা ধুই আহিল আৰু তো এতিয়া আমি ৰাস্তাত ওলাই ল'লোঁ বক্সবিলাক তো কাপোৰবিলাক ইয়াতে আছে তো আৰু এতিয়া মানে কাপোৰবিলাক চব যাব ক্লাব ঘৰত তো আজি মানে বহুত কাম আছে তাতে ষ্টেজৰ কাম আছে কিবা কিবি আছে কাৰণ আমি খিটেকেত মাতিছোঁ মানে এবাৰ মাঘৰ 2 তাৰিখে তো খিটেকে আহিলে দেখাব আপোনালোকে মোৰ ভিডিঅ'ত
তো এইফালে চাব পাৰে ধুনীয়াকৈ ওলাই ললো আৰু দুজন লোক গা ধুব গৈছে বাকী এতিয়া গা ধুই আহিল এতিয়া আমি ভেলাঘৰটো ভাঙিছো মানে যিটো নেকি আমি বাৰণত আছিলো খলতাখন তো খলতাখন ভাঙি পেলাই ভিতৰত সোমাই আছো জ্বলাবৰ কাৰণে সুবিধা হ'বৰ কাৰণে তো বাকী বাচন চাচন চব ওলাই ৰেডি আৰু এতিয়া আমি ভেলাঘৰ জ্বলাব ৰেডি ডাৰবু না আজি জুৰে আৰবি মুঙা তিনি আৰু এতিয়া আমি ভেলাঘৰ লগাই দিলো তো চাব পাৰে আপোনালোকে আমাৰ লগতে আপোনালোকে অলপ জুই পোৱাই লওক আৰু ভেলাঘৰত জুই পোৱাব লাগে মাংসখিনি গৰমে হ'লে অলপ ওচৰত দিলে পালিংটো ঐ বাইৰ পাইছে কেনে আৰু এতিয়া ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ যদি আপোনালোকৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিলেও নাপাহৰিব তো গাইছ বাই বাই